হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো বহুতেই বেছি গুৰুত্বপূৰ্ণ হয়। তো ইয়াতে আপোনালোকে দেখিছে স্ক্ৰীণত আছাম ছেক্ৰেটেৰিয়েট ছাৰ্ভিচত 352টা নিউ পষ্ট এনাউন্স কৰা হৈছে কেবিনেট মিটিং এখনত। যোৱাকালি হৈ গৈছিলে, যোৱাকালিৰ ডিচিশ্যন এইটো। তো কি পষ্ট থাকিব? বেচিকেলি এডিশ্যনেল ছেক্ৰেটেৰী পষ্ট 3টা থাকিব, জইণ্ট ছেক্ৰেটেৰী 6টা, ডেপুটি ছেক্ৰেটেৰী 15টা, আণ্ডাৰ ছেক্ৰেটেৰী 20টা, ছেকশ্যন অফিচাৰ 87টা, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ 102টা, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট 119টা। ঠিক আছে, টোটেল 352টা নতুন পোষ্ট ইয়াতে ডিক্লেয়াৰ কৰা হৈছে বেলেগ বেলেগ ধৰণৰ। তো এইকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ কম্পিটিটিভ এক্সামিনেশ্যন হ'ব। যোনখিনি ক্লাছ 1 ক্লাছ 2 গেজেটেড পোষ্ট আছে সেইখিনি APSC কৰিব, আৰু যোনখিনি নন গেজেটেড গ্ৰেড 3 বা তেনেকুৱা ধৰণৰ পোষ্ট আছে সেইখিনি মেবি ADRE বা তেনেকুৱা ধৰণৰ অন্যান্য এক্সামিনেশ্যনৰ থ্ৰুৱেদি ৰিক্ৰুট কৰা হ'ব। তো নিউজটো ভালকৈ চাওঁ। ইয়াতে দেখিছে 352 নিউ পোষ্ট এনাউন্স ফৰ আছাম ছেক্ৰেটেৰিয়েট ছাৰ্ভিচ। দিছ ৱাজ ডিচাইডেড ডিউৰিং দি আছাম কেবিনেট মিটিং হেল্ড অন February 10। তো যোৱাকালিৰ যোনখন কেবিনেট মিটিং হৈ গৈছিলে তাতে ডিচিশ্যন ল'লে যে 352টা নতুন পোষ্ট এনাউন্স কৰিছে আছাম ছেক্ৰেটেৰিয়েট ছাৰ্ভিচত। কেবিনেট মিটিংখনত ডিচিশ্যন ল'লে যোৱাকালিৰ। আৰু ইয়াতে লিখিছে দ্য এডিশ্যনেল পোষ্ট উইল বি ক্ৰিয়েটেড ইন দি আছাম ছেক্ৰেটেৰিয়েট ছাৰ্ভিচ এণ্ড আছাম ছেক্ৰেটেৰিয়েট ছাবঅৰ্ডিনেট ছাৰ্ভিচ। এটাটো হ'ব আছাম ছেক্ৰেটেৰিয়েট ছাৰ্ভিচ আৰু এটা হ'ব আছাম ছেক্ৰেটেৰিয়েট ছাবঅৰ্ডিনেট ছাৰ্ভিচ। আছাম ছেক্ৰেটেৰিয়েট ছাৰ্ভিচত গেজেটেড ক্লাছ 1 ক্লাছ 2 গেজেটেড পোষ্টখিনি থাকিব, আৰু যোনখিনি আছাম ছেক্ৰেটেৰিয়েট ছাবঅৰ্ডিনেট ছাৰ্ভিচ থাকিব তাতে গ্ৰেড 3 পোষ্টখিনি থাকিব। ফাৰ্ডাৰ কেডাৰ্ছ অফ কম্পিউটাৰ অপাৰেটৰ্ছ আৰু ছিনিয়ৰ গ্ৰেড কম্পিউটাৰ অপাৰেটৰ্ছ, যোনকেইটা কম্পিউটাৰ অপাৰেটৰ্ছ আৰু ছিনিয়ৰ গ্ৰেড কম্পিউটাৰ অপাৰেটৰ্ছৰ পোষ্ট আছিলে আছাম ছেক্ৰেটেৰিয়েটত, সেইকেইটা এবলিছ কৰা হ'ল। এইটো আছাম চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজৰ এক্সৰ প্ৰফাইলত এইটো টুইট কৰি জনাইছিলে। নতুন পোষ্টসমূহ হ'ব এডিশ্যনেল ছেক্ৰেটেৰী 3টা, জইণ্ট ছেক্ৰেটেৰী 6টা, ডেপুটি ছেক্ৰেটেৰী 15টা, আণ্ডাৰ ছেক্ৰেটেৰী 20টা, ছেকশ্যন অফিচাৰ 87টা, এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ 102টা, আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট 119টা। তো বেচিকেলি কম্পিউটাৰ অপাৰেটৰ আৰু যোনটো ছিনিয়ৰ গ্ৰেড কম্পিউটাৰ অপাৰেটৰ আছিলে সেইকেইটা চাগে এতিয়া ছেকশ্যন অফিচাৰ আৰু এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ তেনেকুৱাকৈ পদবীসমূহ চেঞ্জেছ কৰিলে। আৰু জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ 119টা পোষ্ট আছে। তো টোটেল 352টা নতুন পোষ্ট গঠন কৰা হৈছে আছাম ছেক্ৰেটেৰিয়েট ছাৰ্ভিচ আৰু আছাম ছেক্ৰেটেৰিয়েট ছাবঅৰ্ডিনেট ছাৰ্ভিচৰ আণ্ডাৰত। ঠিক আছে, তো এইখিনি আছিলে নতুন নিউজ। তো সোনকালে ৰিক্ৰুইটমেণ্ট ড্ৰাইভ হ'ব ইয়াৰ কাৰণে, তো আপোনালোকে তাৰ কাৰণে অলপ অপেক্ষা কৰি থাকক। এইটো খুবেই ভাল খবৰ। যোনকেইটা এডিশ্যনেল ছেক্ৰেটেৰী আছে, জইণ্ট ছেক্ৰেটেৰী আছে আৰু ডেপুটি ছেক্ৰেটেৰী আছে সেইখিনি পোষ্ট বহুতে হাই প্ৰফাইলৰ পোষ্ট হয়। এতিয়া আছাম চিভিল ছাৰ্ভিচ এজন ACS অফিচাৰে যদি ছেক্ৰেটেৰিয়েটত পষ্টিং পায় তেতিয়াহ'লে প্ৰথম পষ্টিংটো আণ্ডাৰ ছেক্ৰেটেৰী থাকে। ইয়াতে যোনটো আণ্ডাৰ ছেক্ৰেটেৰী 20, ডেপুটি ছেক্ৰেটেৰীবিলাক হৈছে আপোনালোকৰ যোনখিনি ডেপুটি ছেক্ৰেটেৰীবিলাক হৈছে যোনখিনি এডিশ্যনেল ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বা এডিশ্যনেল ডেপুটি কমিশ্যনাৰ আগতে যোনখিনি আছিলে ADC, তো তেওঁলোকৰ ডেপুটি ছেক্ৰেটেৰী ৰেংকৰ থাকে। আৰু জইণ্ট ছেক্ৰেটেৰীবিলাক জেনেৰেলি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ DCৰ নিচিনা ৰেংক থাকে জইণ্ট ছেক্ৰেটেৰী, আৰু এডিশ্যনেল ছেক্ৰেটেৰীখিনি DCৰে থাকে, এটা ছিনিয়ৰ গ্ৰেড পজিশ্যন থাকে এডিশ্যনেল ছেক্ৰেটেৰীসমূহ। ঠিক আছে, তো এইবিলাক নিউ কেডাৰ হয়। আৰু বাকী APSC কম্বাইন কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2023 কাৰণে যিসকলে প্ৰিপেৰেশ্যন কৰি আছে তেওঁলোকৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে এজ পাৰ নিউ পেটাৰ্ণ অফ APSC ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ আৰু ডাইৰেক্ট কুৱেশ্যনছ। তো ইয়াতে 3000+ MCQs পাব ইণ্ডিয়ান হিষ্ট্ৰী, ছ'চাইটি, আৰ্ট এণ্ড কালচাৰৰ ওপৰত। গোটেইবিলাক ছল্ভ থাকিব, এনচাৰ্ছ থাকিব, কিছুমানৰ এক্সপ্লেনেশ্যনো আছে। 3000+ MCQs থাকিব ইণ্ডিয়ান পলিটিৰ ওপৰত, 3000+ MCQs থাকিব জিঅ'গ্ৰাফী, ইক'লজি আৰু এনভাইৰমেণ্টৰ ওপৰত, 1000+ MCQs থাকিব নেশ্যনেল এণ্ড ইণ্টাৰনেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত। 2023 আৰু 2024 যেতিয়ালৈকে পৰীক্ষা নহয় তেতিয়ালৈকে আপডেট হৈ থাকিব, তাৰ কাৰণে আপোনালোকে এক্সট্ৰা পে' কৰিব নালাগে। 3000+ MCQs থাকিব আছাম হিষ্ট্ৰী, ছ'চাইটি, আৰ্ট এণ্ড কালচাৰৰ ওপৰত, 50+ MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত, 150 ছল্ভ কুৱেশ্যনছ থাকিব মেথছ, ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত। এইটো জেনেৰেল ষ্টাডিজ 2 বা CSET পেপাৰখনৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। 320 MCQs থাকিব জেনেৰেল ছায়েন্সৰ ওপৰত, 3000+ MCQs থাকিব ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত, যোনটো 110 ছল্ভ কুৱেশ্যনছ আছে মেথছ, ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত। সেইখিনি ফুল্লি ছল্ভ থাকিব, ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন থাকিব আৰু ফৰ্মুলাজো থাকিব ইনক্লুডেড। 15টা ছল্ভ MCQs থাকিব ইংলিছ কম্প্ৰিহেনশ্যনৰ ওপৰত লাষ্ট ইয়েৰ CSET পেপাৰৰ পৰা। তো এইখিনি পঢ়ি গ'লে আপোনালোকে কম্প্ৰিহেনশ্যন প্ৰেক্টিছ কৰি গ'লে মানে এইখিনি, তো আপোনালোকে আকৌ বেলেগকৈ কম্প্ৰিহেনশ্যন প্ৰেক্টিছ কৰিব নোৱাৰে, কাৰণ কম্প্ৰিহেনশ্যনৰ কুৱেশ্যনছ কি আহে কোনেও নাজানে, আপোনালোকৰ প্ৰেক্টিছৰ ওপৰতে ডিপেণ্ড কৰিব। 275+ MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত। তো টোটেল আছে 17,000+ ছল্ভ MCQs আছে PDF ফৰ্মেটত। প্ৰাইচটো হ'ল 450 অনলি। ইণ্টাৰেষ্টেড কেণ্ডিডেটছে মোক এই হোৱাটছএপ নাম্বাৰটো 9706557851 এই নাম্বাৰটোত মোক মেছেজ কৰি পেলাই জনাওক যে APSC প্ৰিলিমিনাৰী কোৰ্চটো ল'ব বিচাৰোঁ বুলি। তো মই তেনেকুৱা ধৰণে আপোনালোকক
পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে নিজৰ হোৱাটছএপতে PDF ফৰ্মেটত এই গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ আপোনালোকে নিজৰ হোৱাটছএপতে পাই যাব ঠিক আছে আৰু এবাৰ কৈছোঁ হোৱাটছএপ নাম্বাৰটো 9706557851 আৰু এই হোৱাটছএপ নাম্বাৰটোত আপোনালোকে অনুগ্ৰহ কৰি ফোন নকৰিব এইটো হোৱাটছএপৰ কাৰণে এভেইলেবল আছে ফোনৰ কাৰণে কলৰ কাৰণে এভেইলেবল নাই আৰু লগতে আৰু কেইটামান কোৰ্চেছ এভেইলেবল আছে লাইক APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPOৰ জেনেৰেল নলেজৰ কোৰ্চ এটা এভেইলেবল আছে ফুল কোৰ্চ লগতে আসাম ডায়েৰী ৰিক্ৰুইটমেণ্ট 2023 ফুল কোৰ্চ এভেইলেবল আছে আৰু লগতে আসাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ যোনটো শেহতীয়াকৈ এছিষ্টেণ্টৰ পোষ্ট ওলাইছে অনলাইন এপ্লিকেশ্যন চলি আছে ইতিমধ্যে তো সেইটোৰ কাৰণে ফুল কোৰ্চ এটা এভেইলেবল আছে তো সেইকেইটা পোষ্ট যদি লাগে সেইকেইটা আপোনালোকে মেনশ্যন কৰি পেলাই হোৱাটছএপত মোক মেছেজ কৰক এই নাম্বাৰটো 9706557851 বাকী এই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনটো দি দিম তাতে গৈ পেলাই আপোনালোকে চাই পেলাই মোৰ লগত যোগাযোগ কৰিলেই হ'ল কোৰ্চটো লয় যদি আৰু লগতে APSC CC 2023-24 আৰু অন্যান্য তেনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাকৰ যিমানখিনি প্লেলিষ্ট আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় কাৰণ সেইটো চেনেলৰ জৰিয়তেও মই বহুতখিনি APSC ADRE তেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ শ্বেয়াৰ কৰি আছোঁ ইতিমধ্যে তো আপোনালোকে সেইটো চেনেলো চাই ল'ব এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনটো চেক কৰিব বাকী এই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত চেক কৰিব পাই যাব বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম